নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ বিশ্বাসী বন্ধু ইউটিউব চেনেলটোলৈ পৰীক্ষাৰ বাবে মাত্ৰ মাজত 25 দিন আছে গতিকে এই 25 দিনত আপোনালোকে কেনেকৈ পঢ়িব বহুতো ষ্টুডেণ্টে মোক কমেণ্ট কৰিছে যে স্যাৰ আমি 25 দিনত কেনেকৈ সিলেবাস কভাৰ কৰিম এতিয়ালৈকে আমি কিতাপ চোৱাই নাই গতিকে কিবা এটা কৰক সো সকলোৰ বাবে এইটো ভিডিঅ' লৈ আহিছোঁ আৰু ইয়াৰ মাজতে কেইটামান আপডেট আছে এডিৰ তৰফৰ পৰা যে এডমিট কেতিয়া আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিটৰ কাৰণে আপোনালোকে কি কৰিব লাগিব সবিশেষ আপোনালোকে মই এইটো ভিডিঅ'ত কৈ দিম আৰু ইয়াৰ লগতে আপোনালোকৰ নতুনকৈ এটি আপডেট আহিছে আপোনাৰ যিসকলে যিবোৰ এপ্লিকেশ্যন আপোনাৰ নাম্বাৰ সেই এপ্লিকেশ্যন নাম্বাৰটো হেৰুৱাই পেলাইছে তেওঁলোকে নিজৰ এডমিট কাৰ্ড ডাউনলোড দিবলৈ তেওঁলোকৰ এপ্লিকেশ্যন নাম্বাৰসমূহ কেনেকৈ লাভ কৰিব পুনৰ সবিশেষ মই এইটো ভিডিঅ'ত ক'ম তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব আৰু যদি আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব অ'কে চ' আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো যে আপোনালোকে কি পঢ়িম কি নপঢ়িম এনেকুৱা লাগি আছে হয়নে গতিকে কনফিউজনত আছে এতিয়ালৈকে কিতাপ লাৰিবলৈ আপোনালোকে ষ্টাৰ্ট কৰিবলৈ আপোনালোকৰ ভয় লাগে যে মই এইটো সাবজেক্ট লাৰিলে সেইটো সাবজেক্ট ৰৈ যাব বা মই যদি এতিয়া ইংলিছখিনি পঢ়ো অসমীয়াখিনি ৰৈ যাব জিকেখিনি ৰৈ যাব গতিকে ভয় কৰিব নালাগে মই আপোনালোকক সম্পূৰ্ণ 25 ডেজ ষ্ট্ৰেটেজি মই আপোনালোকক কৈ দিম গতিকে ভিডিঅ'টো চাই দিব অ'কে বহুতে ষ্টুডেণ্টৰ কি প্ৰব্লেম হৈ আছে যে কেনেকৈ পঢ়িম অ'কে এতিয়া পঢ়াৰ সময়ত আপোনালোকে কেইটামান কথা মন কৰিব আপোনাৰ হাতত আছে কিমান দিন আৰু মাত্ৰ 25 দিন আছে অ'কে এই 25 দিন আপোনালোকৰ কাৰণে সোণালী সুযোগ গোল্ডেন ডেজ এই 25 দিন আপোনালোকৰ কাৰণে নৰ্মেল ডে নহয় গোল্ডেন ডে এই 25 দিনত যদি আপোনালোকে নিজৰ যিখিনি কাম সেইখিনি যদি আপোনালোকে সুন্দৰভাৱে কৰিব পাৰে তেনেহ'লে আপোনালোকে 25 দিনৰ পিছত আপোনালোকে ৰিজাল্ট পাব এতিয়া মই অলৰেডি পিডিএফবোৰ দি থৈ দিছোঁ বহুতে পিডিএফবোৰ আপোনাৰ 99 ৰুপিছত বাই কৰিছে আপোনালোকে এই পিডিএফত ছ'চিয়েল সায়েন্সৰ গোটেইখিনি কভাৰ পাব টেষ্ট পেপাৰ পাব আৰু লগতে বিভিন্ন ধৰণৰ মক টেষ্ট আমি যিবোৰ ক্লাছত আপোনাৰ আগন্তুক দিনত আনিব ওলাইম সেই গোটেইবোৰ আপোনালোকে ফ্ৰী পাব গতিকে 99 পেকেজটো যিসকলে বাই কৰিছে তেওঁলোকে বহুত ভাল কৰিছে আৰু যিসকলে এতিয়ালৈকে বাই কৰা নাই আপোনালোকে কৰি ল'ব পাৰিব আমাৰ কমেণ্টত যদি পিডিএফ লাগে আমাক কমেণ্ট কৰিব পাৰিব এতিয়া মেইন কথাটোলৈ আহিছোঁ যে আপোনালোকে কেনেকৈ 25 দিনত আপোনালোকে সিলেবাস কমপ্লিট কৰিব কৈ আছোঁ গতিকে আপোনালোকে সিলেবাসখন কমপ্লিট কৰিবলৈ আপোনালোকে কেইটামান কথা মন কৰিব লাগিব কথা কেইটামান হ'ল যে আপোনালোকে এইকেইদিন আপোনালোকে নিজক সময় দিব লাগিব এই কাৰণে নিজক সময় দিব দিছোঁ কাৰণ আপোনালোকৰ হাতত 25 দিন দেখাতহে 25 দিন কিন্তু আপোনালোকৰ বেছি সময় নাই এই 25 দিন ইজি পাৰ হ'ব গতিকে এই 25 দিনত আপোনালোকে যদি পঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ আপোনালোকে তিনিটা পাৰ্টত আপোনালোকৰ সিলেবাসখন ভাগ কৰি লওক তিনিটা পাৰ্টত বুলি কৈছোঁ কোন তিনিটা পাৰ্ট মই কৈ আছোঁ প্ৰথমতে হ'ল আপোনাৰ ইংলিছ পাৰ্ট তাৰপিছত হ'ল মেথছ বা ৰিজনিং তাৰপিছত হ'ল জিকেটো আপোনালোকে মৰ্ণিঙত ৰাখিব অ'কে জিকেটো এইকাৰণে মৰ্ণিঙত ৰাখিব দিছোঁ আপোনালোকৰ প্ৰতিটো নম্বৰৰ পৰা আপোনাৰ 60 মাৰ্ক আছে প্ৰতিটোৰ পৰা গতিকে 60 যিহেতু মাৰ্ক আছে গতিকে মন কৰিবলগীয়া কথা হ'ল যে আপোনালোকে সেই 60 মাৰ্ক উঠাবলৈ আপোনালোকে ভাগ কৰি পঢ়িব লাগিব মৰ্ণিং আপোনালোকে জিকে পাৰ্টটো চাব বেছি নহয় মৰ্ণিং আপোনালোকে কেইটা বজাত শুই উঠে 4টা বজাত শুই উঠিব 4টা বজাত শুই উঠিব 4টাৰ পৰা আপোনালোকে 7টালৈকে জিকে পাৰ্টটো চাব 4টাৰ পৰা 7টালৈকে স্ক্ৰীনশ্বটটো মাৰি ল'ব বহুতে নাজানে যে কেনেকৈ পঢ়িব লাগে কনফিউজন থাকে এতিয়া জিকে পাৰ্টত আপোনালোকে কি চাব মই সবিশেষ কৈ আছোঁ আপোনালোকে 4টাৰ পৰা 7টালৈকে জিকে পাৰ্ট চাব তাৰপিছত মাজত 1 ঘণ্টা গেপ দিব তাৰপিছত আপোনালোকে কাম কৰিব যদি আপোনালোকৰ অফিচ কাম আছে বা কিবা কাম আছে তেনেহ'লে আপোনালোকে অফিচত যাব পাৰে অ'কে আৰু যিসকলে অফিচ নাযায় তেওঁলোকে এটা কাম কৰিব আপোনালোকে এই মাজত যিটো গেপ পালে 9টাৰ পৰা 12টালৈকে মৰ্ণিং 9টাৰ পৰা 12টালৈকে আপোনালোকে কি কৰিব 9টাৰ পৰা 12টালৈকে আপোনালোকে মেথছটো চাব মেথ আৰু ৰিজনিং অ'কে মেথছ আৰু ৰিজনিংটো আপোনালোকে মৰ্ণিং 9টাৰ পৰা 12টালৈ প্ৰেক্টিছ কৰিব আৰু যিসকলে আমাৰ মক টেষ্টসমূহ লৈছে সেই মক টেষ্টসমূহ আপোনালোকে কি কৰিব 12টাৰ পিছত আপোনালোকে খোৱা বোৱা কৰিব খোৱা বোৱা কৰি কেনে
আপোনালোকে ইভিনিং কেতিয়াৰ পৰা পঢ়ে আপোনালোকে ইভিনিং এটা কাম কৰিব আপোনালোকে ইভিনিং 3টা বজাৰ পৰা 6টা লৈকে পঢ়িব আপোনালোকে 3টা বজাৰ পৰা 6টা লৈকে আপোনালোকে ইংলিছ পেপাৰ চাব ওকে 3টাৰ পৰা 6টা বজালৈকে আপোনালোকে ইংলিছ চাব ইংলিছত কি টপিক চাব অলৰেডি আপোনালোকে সিলেবাস পাইছে ভোকেবুলাৰি চাব প্ৰিপাৰেচন চাব টেন্স চাব ভয়েস চাব কম্প্ৰিহেনশন চাব গোটেইখিনি আপোনালোকে কভাৰ কৰিব ইংলিছৰ আপোনালোকৰ টাইমটো এনেকৈ মেনেজ কৰি ল'ব তাৰ পিছত 6টাৰ পৰা 1 ঘণ্টা আপোনালোকে গ্যাপ দিব পাৰিব আকৌ 7টা বজাৰ পৰা আপোনালোকে ৰাতি যিমানলৈকে পঢ়ে তেতিয়া কি কৰিব 7টাৰ পৰা ধৰ হল আপোনালোকে 10-11টা লৈকে পঢ়িছে আপুনি কি কৰিব দিনত যিবিলাক পঢ়িছে সেইবিলাক আপুনি ৰিভাইজ কৰিব বা এখন প্ৰেক্টিস সেট আপোনালোকে কি কৰিব 7টাৰ পৰা 10ৰ ভিতৰত আপোনালোকে প্ৰেক্টিস সেটখন কৰিবলৈ চাব বা আপুনি এই সময়ৰ ভিতৰত প্ৰিভিয়াস ইয়াৰৰ যিকেইখন কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰ কেইখন চাবলৈ ট্ৰাই কৰিব কোৱেশ্চন পেপাৰখন ক'ত পাব আপোনালোকে কোৱেশ্চন পেপাৰখন যদি বিচাৰে আপোনালোকে গুগলতো পাব আৰু নহলে মই আপোনালোক টেলিগ্ৰাম চেনেলত দি দিয়া আছে আপোনালোকে কোৱেশ্চন পেপাৰসমূহ আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ফ্ৰীতে ওকে যদি আপোনালোকে টেলিগ্ৰাম চেনেলৰ লিংকটো পোৱা নাই তেনেহলে ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে আপোনালোকে তাতে গৈ কেনে ডাউনলোড কৰি ল'ব এতিয়া আপোনালোকে জিকে কি পাৰ্ট পঢ়িব জিকেৰ আপোনাৰ বিভিন্ন ধৰণৰ পাৰ্ট আছে ইণ্ডিয়ান পলিটি আছে হিষ্টৰী আছে আসাম হিষ্টৰী আছে হয়নে এনেকুৱা ধৰণৰ জিকে পাৰ্টগুলো আপোনালোকে চাব আৰু ষ্টেটিক জিকে বহুত ইম্পৰ্টেন্ট টপিক ওয়াইজ আপোনালোকে চাব কাৰেণ্ট এফেয়াৰ্স চাব গতিকে প্ৰতিদিনে আপোনালোকে এদিনত এটা টপিক কভাৰ কৰিব ধৰা হল আপোনালোকে প্ৰথম দিনা কি কৰিলে প্ৰথম দিনা আপোনালোকে জিকে পাৰ্টত ইণ্ডিয়ান পলিটি চালে নেক্সট দিনা আপোনালোকে কি কৰিব নেক্সট দিনা আপোনালোকে ধৰা হল আসাম হিষ্ট্ৰী চালে এনেকৈ আপোনালোকে কি কৰিব নিজৰ সিলেবাসখন কভাৰ কৰিব ওকে এতিয়া আহিছো বহুতৰে ভয় লাগি আছে কিহৰ কাৰণে যে কি পঢ়িম কি নপঢ়িম লাগি আছে এটা কথা মন কৰিব আপোনালোকে যদি কনফিউজনত থাকে তেনেহলে আপোনালোকে এই 25 দিন কনফিউজনতে খেলাই দিব যেতিয়াৰ পৰা স্টাৰ্ট নকৰে তেতিয়াৰ পৰা গম নাপাব যে আপুনি কি কৰিবলৈ গৈ আছে আৰু আপুনি কি কৰি আছে আপুনি যদি স্টাৰ্ট কৰে তেনেহলে আপোনালোকৰ ইজি হৈ পৰিব যে বোলে মই আজি এইটো টপিক চালো অহা কাইলৈ সেইটো টপিক চাম আৰু যিখিনি ৰাতিপুৱা পঢ়িলা সেইখিনি আপোনালোকে গধূলি কেনে ৰিভাইজ কৰিবা ৰিভাইজটো মেইন ওকে বেছি সময় নাই মই গম পাইছো গতিকে আপোনালোকে যিমান পাৰে সিমান সোনকালে এদিনত এটা সিলেবাসৰ এটা টপিক কমপ্লিট কৰিবলৈ চাবা প্ৰতিটো চেপ্টাৰৰ সো নেক্সট আহিছো আমাৰ এডমিট কাৰ্ডসমূহ কেতিয়া দিব এতিয়া জনা পৰা মতে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনাৰ 5 ছেপ্টেম্বৰত আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব তেওঁলোকে দিম বুলি কৈছে অফিচিয়েলি 5 ছেপ্টেম্বৰ এডমিট কাৰ্ডসমূহ যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে কৰিব পাৰিব আপোনালোকে 5 ছেপ্টেম্বৰৰ পিছত ওকে তেতিয়ালৈকে আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰি থাকক এতিয়া কথাটো হ'ল আপোনালোকৰ যেহেতু মাজতে বহুতৰে এপ্লিকেশন নাম্বাৰ হেৰাই গৈছে সেই এপ্লিকেশন নাম্বাৰসমূহ আপোনালোকে কেনেকৈ পাব মই হেতু কৈ আছো আপোনালোকে এপ্লিকেশন নাম্বাৰ পাবলৈ আপোনালোকে যদি এপ্লিকেশন নাম্বাৰটো হেৰাইছে তেনেহলে আপোনালোকে ক'ত যাব ৱেবসাইটত যাব মই দেখুৱাই আছো আপোনালোকে যেতিয়া এডমিট কাৰ্ড দিব তেতিয়া সেৱা পৰ্টেলত আপোনালোক লগইন আৰু এপ্লিকেশন নাম্বাৰ বুলি এটা অপচন আহিব তাতে গৈ কেনে আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ যিসমূহ আপোনালোকে এডমিট কাৰ্ড সেইসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াৰ লগতে আপোনালোকে কি পাৰিব তাতে লগইন আৰু অপচন আপোনাৰ ফৰগেট অপচন এটা পাব সেই ফৰগেট অপচনত আপোনালোকে কি পাব আপোনালোকৰ মোবাইল নম্বৰত আপোনালোকৰ যি পুৰণা এপ্লিকেশন নাম্বাৰ আপোনালোকে পাই যাব এটা বহুতে ক্যান্ডিডেটৰ বহুতৰ প্ৰবলেম থকা দেখা পাইছে বহুতে জিকে পাৰ্টটো কভাৰ কৰিব নোৱাৰে সময় কম আৰু বহুতে ইংলিশ পাৰ্টটো কভাৰ কৰিব নোৱাৰে তেনেহলে এটা কথা মন কৰিব আপোনালোকে সাবজেক্টিভ কিতাপ আছে যেতিয়া আপোনালোকে কিতাপখন ভালকৈ চাব আৰু আপোনালোকে প্ৰথমতে ভিডিঅত মন দিব প্ৰথমতে আপোনালোকে যিবিলাক ফিজিক্যাল পেপাৰ হক বা কিতাপ হক আপোনালোকে সেইবোৰ চাব সেকেন্ড অপচনত আপোনাৰ ভিডিঅবোৰ ৰাখিব ওকে আপোনালোকে যতে চাওক মোৰ চেনেল বুলি নহয় বিভিন্ন ধৰণৰ ইউটিউব চেনেল আছে আপোনালোকে সেই ইউটিউব চেনেলক আপোনালোকে বহুতে ক্যান্ডিডেট কি কৰে বহুতো লৰা চলিলে ভিডিঅ চাই কেনে পৰীক্ষা দিব যায় একচুয়ালি নিজেকে প্ৰিপাৰেচন কৰিব লাগিব সেলফ ষ্টাডি মেইন যিসমূহ পৰীক্ষাত আপোনালোকে সেলফ ষ্টাডি কৰা লৰা চলি দেখা পাব সেইসমূহ পৰীক্ষাত তেওঁলোকে পাছ হয় উত্তীৰ্ণ হয় ওকে গতিকে আপোনালোকে হেতু কথা মন কৰিব আগতে নিজে যিমান পাৰে সিমান মেটেৰিয়েলবোৰ গোটাবলৈ ট্ৰাই কৰিব পঢ়িবলৈ ট্ৰাই কৰিব তাৰ পিছত সেকেন্ড অপচন হিচাপে আপোনালোকে ভিডিঅত আপোনালোকে কোৱেশ্চনবোৰ চাব বিভিন্ন ধৰণৰ চেনেল আছে ভাল ভাল চেনেল আছে আপোনালোকে মেথছৰ কাৰণে চাব পাৰিব ৰিজনিংৰ কাৰণে চাব পাৰিব এনেকুৱা ধৰণৰ বহুতো চেনেল আছে এটা মেইন আইছো এমপ্লয়মেন্ট এক্সচেঞ্জৰ কথালে আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিসমূহ আপোনালোকৰ আপডেট মই অলৰেডি দিছোৱে এতিয়া এমপ্লয়মেন্ট এক্সচেঞ্জৰ ডেট আপোনাৰ ডিসেম্বৰ 30 তাৰিখলৈকে বঢ়াই দিয়া হৈছে বহুতো ক্যান্ডিডেটে খুদি আছিল যে এমপ্লয়মেন্ট এক্সচেঞ্জখন মই আপডেট দি ল'ব পাৰিম নে এতিয়া নিশ্চয়কৈ পাৰিব আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জখন আপডেট দি ল'ব পাৰিব সময় আছে সো দি ল'ব সো আপডেটটো এখিনি আছিল যে আপোনালোকে কেনেকৈ নিজকে প্ৰিপাৰেচনত আপোনালোকে কৰিব 25 দিন
25 দিনত আপোনালোকে সোণালী সুযোগ যে 25 দিনটোৱে আপোনালোকে নিজকে নিজে এটা মেকানিকেল হিচাপে আপোনালোকে প্ৰিপেয়াৰ কৰক, মেচিন হিচাপে। সময়মতে খাব, বেলেগ একো ধান্দা নাই, মাথো পঢ়া। যদি পঢ়িব বিচাৰে, চাকৰি এটা ল'ব বিচাৰে, অকণমান গুৰুত্ব দিয়ক, কাৰণ গুৰুত্ব অবিহনে একো কাম সম্পন্ন নহয়। আমাৰ দিনত চাকৰি পোৱাটো বহুত টানৰ বিষয়, বহুত কঠিন। আগৰ দিনত চাকৰি পোৱাটো সহজ কথা আছিল, কিন্তু বৰ্তমান সময়ত চাকৰি পোৱাটো বহুত কঠিন। আৰু এই সময়ত যদি আপোনালোকে চাকৰি ল'বলৈ বিচাৰে, তেনেহ'লে আপোনালোকৰ যিখিনি কষ্ট সেয়া ডাবল কৰিব লাগিব। মনত আছেনে? গতিকে চিলেবাছ কেইখন নাই যদি আপোনালোকে টেলিগ্ৰাম চেনেলত দিয়া আছে, আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু অন্যথা আপোনালোকে যদি কিবা হেল্প বিচাৰে তেনেহ'লে আপোনাৰ লগত যোগাযোগ কৰিব পাৰিব। চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বেছিকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব। আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ, জয় অসম।